বহুতে মোক ছাৰ বুলি নামাতে, ধনু বুলি মাতে, কুৰ্মী বুলি মাতে, বহুতে ৰূপজ্যোতি বুলি মাতে, কোনোবাই বোপাই বুলি মাতে, কোনোবাই ল'ৰাটো বুলি মাতে, কোনোবাই দেহাটো বুলি মাতে, এনেকৈ মোক মাতে। মইতো ঘৰৰ নিচিনা ইয়াতো মৰিয়নি সমষ্টিৰ ৰাইজৰ। স্বাভাৱিক মৰিয়নি সমষ্টিৰ আৱেগ জনা, মৰিয়নি সমষ্টিৰ ৰাইজক চিনি পোৱা, মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত সুখে দুখে জড়িত থকা মোৰ পত্নী কি মৰিয়নি সমষ্টিৰ যিকোনো এজন ব্যক্তিয়ে যোগ্য প্ৰকৃততে, আৰু খুবেই মৰিয়নি সমষ্টিৰ আৱেগ বুজা এজন হ'ব লাগিব। মৰিয়নি বাহিৰৰ কোনোবা এজনে আহি ইয়াত প্ৰতিনিধিত্ব কৰিছে, মৰিয়নি সমষ্টিৰ কিমান জাতি জনগোষ্ঠীৰ লোক আছে, মৰিয়নি সমষ্টিৰ ৰাইজৰ বিভিন্ন কিখিনি সপোন আছে, কেইখন মহাবিদ্যালয় আছে, কেইখন হাই ছেকেণ্ডেৰী স্কুল, হাইস্কুল, ইয়াৰ লগতে প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় আছে। মৰিয়নি সমষ্টিৰ প্ৰয়োজন কি, মৰিয়নি সমষ্টিৰ ৰাইজৰ বাবে কি কৰিলে ভাল হ'ব, মৰিয়নি সমষ্টি বুজা এজন হ'ব লাগিব। এই ক'ৰবাৰ বাহিৰৰ পৰা এজন পেৰাচুট লেণ্ডিং কৰিছে আৰু আহি পেলাই এনেধৰণৰ ৰাজনৈতিক মন্তব্য বা বক্তব্যৰে বা ব্লগিং নে ব্লগাৰ কৰি এটা ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই ইয়াত MLA হোৱাৰ এটা সপোন দেখিছে। চাব গ'লে অলপ হাস্যকৰ এটা বিষয়। আৰু মইতো ইয়াত আছোঁ ৰাইজৰ সেৱক হিচাপে, সেৱা কৰি গৈ আছোঁ। আৰু মই চবেই বহুতে মোক ছাৰ বুলি নামাতে, ধনু বুলি মাতে, কুৰ্মী বুলি মাতে, বহুতে ৰূপজ্যোতি বুলি মাতে, কোনোবাই বোপাই বুলি মাতে, কোনোবাই ল'ৰাটো বুলি মাতে, কোনোবাই দেহাটো বুলি মাতে, এনেকৈ মোক মাতে। মইতো ঘৰৰ নিচিনা ইয়াতো মৰিয়নি সমষ্টিৰ ৰাইজৰ। মৰিয়নি সমষ্টিত মোৰ ঘৰ আছে, মই মৰিয়নি সমষ্টিৰ বাসিন্দা। আৰু আজি নহয়, মোৰ 91 চনৰ পৰা 35 বছৰ এটা সম্বন্ধ। কোনোবাই এমাহ হৈছে, এমাহ হোৱা নাই, এই 20 দিনৰ আগত আহি পেলাই 2026 চনৰ ইলেকশ্যন জিকিব সপোন দেখিলে ক'ব 35 বছৰৰ লগত সম্পৰ্ক মৰিয়নি সমষ্টি। কোনোবাই 20 দিন 22 দিন আগত আহি ব্লগিং নে ব্লগাৰ কৰি পেলাই ইয়াত সপোন যদি কোনোবাই দেখি আছে, পূজা মৰিয়নি সমষ্টিৰ ৰাইজৰ সমস্যা থিয় দিয়া। যেতিয়া ধুমুহা হয়, বতাহ বৰষুণ শিলাবৃষ্টি হয়, শুব নোৱাৰে মানুহে, ত্ৰিপাল কোনোবাই দি পাইছিলে নাই? এতিয়া যে যিবোৰ MLA হোৱা সপোন দেখি ইয়াত সাজি কাচি আহিছে, দৈনিক নতুন নতুন কাপোৰ পিন্ধি পেলাই ৰাইজৰ মাজলৈ আহি আছে, তেওঁলোকে ত্ৰিপাল দি পাইছিলে নাই? যেতিয়া মানুহ এজনৰ ঘৰৰ মৃত্যু হয়, তেওঁলোকক বৰতীয়া দি পাইছিলে নাই? সকাম পাতিবলৈ ৰাইজে যে টকা সংগ্ৰহ কৰে, পৰিয়ালৰ মানুহে যে চকু পানী টুকি থাকে, সেইমতে আহি পেলাই কিবা দায়িত্ব নিজে লৈ পাইছিলে নাই? মোৰ দৰমহা ইমান, মই বোলে পেণ্ডেলৰ দায়িত্ব ল'লো, দৈ বোলে মই এমনৰ দায়িত্ব ল'লো, এই লৈ পাইছিলে নাই? যদি লৈ পোৱা নাই, তে ইয়াত MLA উঠিবলৈ, MLA হোৱা সপোন দেখিতো লাভ নাই। কোনোবাই কৰি ল'ব লাগিব। প্ৰথমতে এইটো এটা নামঘৰ, নামঘৰত আহি পেলাই কোনোবাই যদি ধূপো নজ্বলায়, চাকিও নজ্বলায়, অৰ্চনীও নিদিয়ে, প্ৰসাদ ধুবলৈ পানীও নানে, প্ৰসাদটো কাটি নিদিয়ে, ভকতক বোলে বহিবলৈ ধৰাবও পাৰি নিদিয়ে, আহি পেলাই চাকি ধূপ নজ্বলাকে ডাইৰেক্ট আহি পেলাই যদি কয় যে ভগৱান মোক আশীৰ্বাদ দিয়ক, কেলে দিব ভগৱানে আশীৰ্বাদ? এটা নিয়ম আছে, নিয়মৰ মতে চলিব লাগিব। সেইকাৰণে কথা ইমানে যে ইয়াত কায়িক, মানসিক, আৰ্থিক তিনি প্ৰকাৰৰ এই অভাজন ৰূপজ্যোতি কুৰ্মীয়ে ইয়াত সমষ্টিবাসী ৰাইজক আগবঢ়াই থৈছে, যাৰ বাবে আজি প্ৰত্যেকবাৰে আমাক ৰাইজে মৰমত তেওঁলোকৰ বহুমূলীয়া ভোটটো আমাক প্ৰদান কৰি আহিছে। মোৰ গাত এটা গুণ আছে, আৰু এই গুণটো মতে মই মানুহক খুব সহজ হৈ যাব পাৰোঁ, মানুহৰ লগত মিলি যাব পাৰোঁ। আৰু সেই গুণটোৰ কাৰণেহে আজি অন্যতম এটা বিষয় যে মই বিধায়ক হৈ আছোঁ। আৰু সেই গুণটোৰ কাৰণে মই নৱগঠিত মৰিয়নি সমষ্টিৰ ৰাইজৰ ইতিমধ্যে শতকৰা 85-80 প্ৰায় 90% মানুহৰ হৃদয়ত মই স্থান দখল কৰিলোৱেই। তেওঁলোকে মোকে ভোট দিব, 10% নিদিয়ে। মই অনুমানিক ধাৰণা কৰিছোঁ আমাৰ 1,70,000 ওচৰা-ওচৰি আছে, 20,000 ওচৰা-ওচৰি মানুহে চাগে ভোটদান কৰিবলৈ নাহিব, বা হয়তো অসুখীয়া হৈ আছে, বা হয়তো অসমৰ বাহিৰত কৰ্মসূত্ৰে আছে, বা হয়তো বিদেশতো আছে। 1,50,000 মান ভোটদান হ'ব, আৰু এটা বৃহৎ পৰিমাণৰ ভোটত মই ব্যৱধানত জয় হ'ম, সেইটো মোৰ দৃঢ় বিশ্বাস। ৰাইজে বহুত দিন বিধায়ক দেখা পালে মৰিয়নি সমষ্টিত,
এইবাৰ ৰাইজে কিবা এটা বিচাৰিছে নতুনকৈ, সেইটোৱে মই দেখি আছোঁ। সমষ্টিত মূল প্ৰতিদ্বন্দ্বী আপোনাৰ এবাৰ কোন হ'ব বুলি আপুনি ভাবে? মই নাজানো কেইজনে প্ৰতিদ্বন্দ্বিতা কৰিছে, কেইজনে মনোনয়ন দাখিল কৰিছে, কেইজনে গৃহীত হৈছে, কেইজনে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছে, মই নাজানো। মোৰ সন্মুখততো মই কোনো প্ৰতিনিধি মই দেখা নাই। আৰু কালি মোক ৰাতি ভাওনাত মোক দেখাইছিলে, ভাওনা নে ভাগৱত পাঠত 150 নে 200 মানুহ আহিছে, গাড়ী 32টা আহিছিলে। সাংবাদিক বন্ধু এজনো আছে মোৰ, তেওঁ মোক ভিডিঅ'বোৰ দিলে। গাড়ী 32টা আহিছিলে তেওঁৰ লগত, তাৰে প্ৰাৰ্থীৰ সমৰ্থক 4টা গাড়ী আছিল আৰু স্থানীয় গাড়ী 2টা নে 3টা গাড়ী আছে। 150 মান ওচৰা-ওচৰি মানুহলৈ পদযাত্ৰা কৰিছে। আমাৰতো সৰু বুথ কমিটিৰ সভাতে 200 মানুহ হৈ আছে।